চাওক আমিতো আত্মবিশ্বাসী কাৰণ আমাৰ মিত্ৰজোঁটৰ ৱাৰ্কাৰবিলাক যথেষ্ট ভালকৈ কাম কৰি আছে প্ৰায় 15-20 দিনৰ পৰা আৰু দিনে দিনে ইমান ইম্প্ৰুভ হৈ আছে যিটো অভাৱনীয় ইম্প্ৰুভ কিছুমান সমষ্টিত আমি 1 লাখৰ ওপৰত পাম 2-3খন সমষ্টি আৰু যোৱাবাৰ যিটো মাইনাছ আছিল হয়তো 50,000 60,000ও আমাৰ ডাউন আছিল কোনো সমষ্টিত সেই পৰ্যায়ে আমি ইমান নাযাওঁ আমি ডাউনত থাকিলে 5-10,000 15,000 আমি ডাউনত থাকিম আৰু 2-3খন 4খন আমাৰ সমষ্টি আছে য'ত আমি প্ৰায় 40-50,000 কৰি আমি লিড কৰিম ইনশাআল্লাহ তো বাকীখিনি মই এইখিনি ক'ব পাৰিম ধুবুৰীবাসী ৰাইজক ধুবুৰী মানুহক ধুবুৰীৰ নামটো আপোনালোকে ৰোশন কৰাৰ এটা সময় আহিছে সময় উপযোগী টাইম নামো হ'ব কামো হ'ব নামো হ'ব কামো হ'ব আজমল সাহাবক আপোনালোকে বিদায় দেই মোক যদি আপোনালোকে দিল্লীত পঠায় তেনেহ'লে মই ভাবোঁ যে ধুবুৰী লোকসভাৰ নাম গোটেই ভাৰতবৰ্ষত আহিব আৰু মুখ্যমন্ত্ৰী তেতিয়া আমাক আদৰ কৰিবলৈ মৰম কৰিবলৈ নিশ্চয় আগবাঢ়ি আহিব বেছিকৈ গতিকে মই সকলোকে অনুৰোধ জনাম যে এইবাৰ আপোনালোকে এনেকুৱা এটা সঠিক সিদ্ধান্ত লওক যেটো 15 বছৰ আমাৰ যেটো ভুল হৈছিল সেই ভুলটো সংশোধন হৈ পেলাই আগন্তুক দিনত যাতে এটা আশাৰ সঞ্চাৰ হয় তাৰ বাবে আপোনালোকে আমাৰ লগত থাকক আমাক সমৰ্থন কৰক আমাক দোৱা আশীৰ্বাদ কৰক এই আমাৰ ৰাইজৰ কি ইস্যু লৈ যাব এবাৰ এটাই দুটা ইস্যু মেন লোকাল আৰু আউট সিধা বাহিৰৰ পৰা আৰু ইমান দিন আৰু কিমান 15 বছৰ যি কৰিলে আকৌ নতুনকৈ 15 বছৰৰ কাৰণে কোনোবা আহিছে একেই জেগাৰ পৰা নিজৰ জেগাটো মুছলিম মেজৰিটি তাত কিয় থিয় নহয় ইয়াত কিয় আহে এইবাৰ ৰাইজ বুজি পাইছে ছেকেণ্ড হ'ল আমাৰ অন্ধকাৰ যিটো অন্ধকাৰ আছিল এই অন্ধকাৰৰ পৰিৱৰ্তে পোহৰ বিলাবলৈ আৰু এই পোহৰৰ মাজতেই উন্নয়নৰ এক নতুন গতি নতুন যাত্ৰা আমি আৰম্ভ কৰিম এই আমাৰ মূল এজেণ্ডা যেহেতু 15টা বছৰ বদৰুদ্দিন আজমলে তেওঁ শাসন কৰিছে ধুবুৰী লোকসভা সমষ্টি আৰু এবাৰ নতুনকৈ যেহেতু ৰকিবুল হুছেইন ডাঙৰীয়াও তেওঁ যেহেতু ৰকিবুল হুছেইনক মানুহ চিনি পায় ৰকিবুল হুছেইন 15 বছৰ মন্ত্ৰী আছিল তেতিয়া আমাৰ মানুহৰ লগত কি সম্পৰ্ক কৰিছিল আমাৰ মানুহ তেখেতৰ তাত গ'লে কি কাম হৈছিল নেকি তেখেত ইনচাৰ্জ মিনিষ্টাৰ আছিল তেখেত আমাক কাৰোবাক সহায় কৰিছিল নেকি তেখেতৰ সময়ত মেঘালয়ৰ গণ্ডগোল 3 বছৰ কিমান শ মানুহ মৃত্যু হৈছে এদিন আহি পেলাই এটা খবৰ লৈছিল নেকি ইমান ৰিকুৱেষ্ট কৰাৰ পিছতো য'ত বাধ্য হৈ মই এমএলএ হিচাপে এসেম্বলি প্ৰশ্ন কৰিছিলোঁ বিধানসভাত যে আৰু কিমান মানুহ মৰিলে আপোনালোকে খবৰ ল'ব যাব এফালে কোকৰাঝাৰত যিটো ঘটনা হৈছিল তেখেত ইনচাৰ্জ আছিল এদিনোতো কোনো মানুহক নিৰাপত্তা নিদিলে গতিকে মানুহটো ভালকৈ জানে তেখেতৰ এটিচিউড তেখেতৰ যিটো মনৰ কথা ভালকৈ জানে ইফালে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে আমাৰ এই অঞ্চলটো কলাপছ কৰাৰ ক্ষেত্ৰত তেখেতৰ মূল হাত গতিকে মই নাভাবোঁ যে তেখেতে এইবাৰ ইম্পৰ্টেঞ্চ ইয়াত পাব আমি ইনশাআল্লাহ জিকিম কাৰণ আমাৰ এটা ভাল হৈছে যে আজমল সাহাবৰ এণ্টি ইনকামবেঞ্চি যথেষ্ট হৈছে আৰু ৰকিবুল হুছেইনক একচেপ্ট নকৰে তেওঁলোকৰ দলৰ পৰা বিসম্বাদ যথেষ্ট বিসম্বাদ হৈ আছে আৰু বিসম্বাদ হ'ব এইটো আমাৰ প্লাছ পইণ্ট হ'ব গতিকে আমি নিশ্চিত ইনশাআল্লাহ আমি জিকিম এইবাৰ ৰাইজে আমাক জিকাব চাওক নিজে যদি জানুৱাৰ হ'ব বিচাৰে মই কি ক'ম এতিয়া আৰু তাৰোপৰিও বাঘ তেখেত নিজেই কৈছে যে মই বুঢ়া বাঘ তো জংঘলত যে বুঢ়া বাঘৰ কোনো কাম নাই এই কথাটো তেখেতে অনুভৱ কৰা নাই তেখেতৰ কথাটো সংযম নাই তেখেতৰ কথা বাৰ্তা একেবাৰে আনপাৰ্লিয়ামেণ্টাৰী বিগত কুৰবানী ঈদৰ পৰা যিটো আৰম্ভ কৰিছে মুছলিম সমাজৰ কথা যি কৈছে তেখেতৰ বাপদাতা হিন্দু এনেকৈ বাপদাতা হিন্দু পূৰ্বপুৰুষৰ কথাও কোৱা নাই মানে কি এনেকৈ কথাবিলাক কৈ মানুহৰ মনটো একদম ভাঙি দিছে আৰু মানুহৰ বিশ্বাস কমি গৈছে আৰু তেখেতৰ মূল স্বৰূপ ভিতৰৰ স্বৰূপটো এইবাৰ সাধাৰণ ৰাইজেও বুজি পাইছে গতিকে এইবাৰ আৰু বুজাবলৈ বেছি আমাৰ কষ্ট নহ'ব ৰাইজ ইনশাআল্লাহ ঈশ্বৰৰ কৃপাত ৰাইজ আমাৰ লগত এইবাৰ আমাৰ লগত থাকিব ৰাইজ আমাক এইবাৰ জিকাব ধন্যবাদ কিমান বিশ্বাসী কিমান 100% ইনশাআল্লাহ হয় আৰু এয়া আছিল যেটো অগ্ৰপৰ প্ৰাৰ্থী যি জাবেদ ইছলাম ডাঙৰীয়া তেওঁৰ লগত আমি যে কথা পাতিবলৈ যত্ন কৰিলোঁ যেহেতু তেওঁ ইতিমধ্যে প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ যি 11টা বিধানসভা সমষ্টি তেওঁ চুকে কোণে এতিয়া প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ